তুমি ইউক্ৰেইনৰ পৰা আহি উপস্থিত হৈছিলা, কি ক'বা? মোৰ নাম হ'ল আবিদা বেগম চৌধুৰী। মই হোজাইৰ ছোৱালী হয়, বাট মই গুৱাহাটীত থাকোঁ আৰু মই ইউক্ৰেইনত জাপৰোজিয়া ষ্টেট মেডিকেল ইউনিভাৰ্চিটিত পঢ়ি আছিলোঁ। 5th year 2nd semester ষ্টুডেণ্ট হয় মই। তো ফাৰ্ষ্ট অফ অল মই এইটোৱে ক'ম, লাইক থেংক ইউ টু ইণ্ডিয়ান গভৰ্ণমেণ্ট, যোনে আমাক বহুত ফেচিলিটি দিলে আৰু আমাক একমডেট কৰিছে। আমি ইয়ালৈ বহুত ছেফলি আহিছোঁ তেওঁৰ কাৰণে। এণ্ড ছেকেণ্ডলি আমাৰ চিফ মিনিষ্টাৰ হেমন্ত বিশ্ব শৰ্মা ছাৰ, যোনে আমাক অসমলৈ মানে ভালকৈ আনিছে, আমাক ফ্ৰী ফ্লাইট ফেয়াৰ দিছে আৰু চব বস্তু দিছে, একমডেট কৰিছে। থেংক ইউ ছ' মাছ ফৰ অল দিছ থিংছ, এণ্ড থেংক ইউ ইণ্ডিয়ান গভৰ্ণমেণ্ট once again, and all the members working under Indian government, thanks a lot for supporting us and for bringing us and for helping us till this much. আৰু ইউক্ৰেইনত মানে আমি ইমান কষ্ট কৰা নাই যিমান বেলেগ চিটিজ আৰু বেলেগ মানে ইউনিভাৰ্চিটিৰ ষ্টুডেণ্টবোৰে কৰিছে। এণ্ড বৰ্ডাৰ্ছত কি কণ্ডিশ্যন হৈ আছিল, কি নোহোৱা আছিল, আপোনালোকে চবেই দেখিছে এইটো। চ' ইটছ ট্ৰু, যি হৈছিল এইটো সঁচাই হয়, বৰ্ডাৰত এনেকৈ ট্ৰিট কৰা গৈছিলে ষ্টুডেণ্টক। বিকজ ইণ্ডিয়ান এম্বেচিৰ পৰা মানে ইউক্ৰেইনত থকা ইণ্ডিয়ান এম্বেচিয়ে একো আপডেট দিয়া নাছিল বেলেগ বৰ্ডাৰ্ছৰ আপডেটত, যে এনেকৈ ষ্টুডেণ্ট যাব আৰু এনেকৈ চিটুৱেশ্যন হ'ব। বাট আফটাৰ আপডেট চিটুৱেশ্যন নৰ্মেল হৈছে, বৰ্ডাৰ্ছে একচেপ্ট কৰিছে, ষ্টুডেণ্টবোৰ ওলাই আহিব পাৰিছে। আৰু ইউক্ৰেইনত আমি থকা অৱস্থাত যিবোৰ কণ্ডিশ্যন আছিল, ৰেচপেক্টিভ লাইক আমাৰ ফৰ এক্সাম্পল আমি ষ্টুডেণ্টবোৰ এটা সেইটোত যাওঁ, আণ্ডাৰত যাওঁ, আমি এটা কোম্পানীৰ বা এটা কনচালটেণ্টৰ আণ্ডাৰত যাওঁ। চ' ইহঁতে মানে এটা টাইমত মানে ৰেচপন্স দিয়া নাছিল আমাক। আমি জাষ্ট শুনিছোঁ যে ৱাৰ ষ্টাৰ্ট হ'ব। তো আমি ইহঁতৰ লগত কণ্টেক্ট কৰিছোঁ, দেন এভৰিবডি ৱাজ লাইক এইবোৰ এনেই মানে কথা উৰি আছে, এনেকৈ একো নহয়, যেতিয়া হ'ব আমি চাই ল'ম, আমি কৰি ল'ম। 3 দিন আগত ৱাৰ হোৱাৰ 3 দিন আগত ইউক্ৰেইনৰ এম্বেচিৰ পৰা, ইণ্ডিয়ান এম্বেচিৰ পৰা আমাৰ তাতে এডভাইজাৰী আহিছে ডেট ষ্টুডেণ্ট মাষ্ট লিভ ইউক্ৰেইন। চ' একৰ্ডিং টু ডেট চবে ফ্লাইট শ্বিডিউল কৰিলে। চ' ফাৰ্ষ্ট ফ্লাইট ইভেকুৱেশ্যন ফ্লাইট যেতিয়া মানে ডিপৰ্ট হ'ল, ইউক্ৰেইনৰ পৰা আহিল, তাৰ পিছতহে ৱাৰটো হ'ল। তো এতিয়া যে আমাক কুৱেশ্যন সুধিলে, আমি যেতিয়া ইউক্ৰেইনত আছিলোঁ চব ষ্টুডেণ্টবোৰ তাতে ষ্টাক, যে তোমালোক আগতে কিয় নাহিলা, কোৱা হৈছিল এইটো। ছাৰ মই এইটো ক'ম যে আমাক কনফাৰ্মেশ্যন একো দিয়া নাছিলে, বিকজ ইউক্ৰেইনত আমাৰ অফলাইন ক্লাছেছ চলি আছিলে, চব নৰ্মেল আছিলে। এডভাইজাৰীক সোধাত আমাক এইটোৱে ৰেচপন্স আহিছে যে হু ৱান্টছ টু গ' কেন লিভ দ্য কাণ্ট্ৰি এণ্ড ইউ কেন ষ্টে। চ' যদি কিবা ছিৰিয়াছ আছিল দেন আই থিংক এইটো এটা ইণ্ডিয়ান এম্বেচিৰ ৰেচপন্সিবিলিটি আছিল আমাক ইনফৰ্ম কৰা, ডেট কনফাৰ্ম মেছেজ এটা দিয়া যে ষ্টুডেণ্ট মাষ্ট লিভ দ্য কাণ্ট্ৰি। এটা ষ্টেটমেণ্টৰ মানে there are 2 statements. One is like if you want you can stay, and one is like if you must leave. These two are two difference. When you say you can leave, you can stay in the country, or if you want you can go, it's like casual, mane eku hobo pare no hobo pare. But when you say you must leave the country, that means Indian embassy is giving us confirmation that student tumaloke gusi joa because tumalokor karone country to safe na hoy. After all this then telling us that মানে আমিতো কৰি আছোঁ ন, ঠিক আছে তেওঁলোকে কৰিছে, বাট লেট। ইয়াৰ আগত ষ্টুডেণ্টবোৰে বহুত চাফাৰ কৰিছে। আমি যেতিয়া বৰ্ডাৰ্ছলৈ গৈছোঁ, মই কৰা নাই, বাট মোৰ কালিগছবোৰ আছে, ইহঁতে চাফাৰ কৰিছে। বেলেগ ষ্টেটৰ তোমাৰ ষ্টুডেণ্টছবোৰে চাফাৰ কৰিছে, পলেণ্ড বৰ্ডাৰ এণ্ড তোমাৰ কি কয় ৰোমেনিয়া বৰ্ডাৰত। বাট শ্ল'লি যেতিয়া ইউক্ৰেইনৰ পৰা ইণ্ডিয়ান এম্বেচি ইহঁতক ৰিপৰ্ট দিছে যে এনেকৈ ষ্টুডেণ্ট যাব, তোমালোকে যাব দিবা। এণ্ড ইণ্ডিয়াৰ পৰা যেতিয়া তোমাৰ একচেপ্টেঞ্চ আহিছে, লাইক ইণ্ডিয়াৰ পৰা চাম চিফ মিনিষ্টাৰ্ছ বৰ্ডাৰ্ছত আছিলে, চ' ইহঁতে মানে যেতিয়া তোমাক ৱেলকাম কৰিছে তেতিয়াহে আমাক যাবলৈ দিছে। এণ্ড মোৰ ষ্টেটত এই চিটুৱেশ্যন আছিল, লাইক ট্ৰান্সপৰ্টৰ একো সেইটো নাছিল যে আমি যে ট্ৰাভেল কৰোঁ। আমি 2 দিন 3 দিন ৱেইট কৰিলোঁ যে আমাক ইউনিভাৰ্চিটি বা ইণ্ডিয়ান এম্বেচি কিবা প্ৰভাইড কৰিব ফৰ ট্ৰান্সপৰ্ট, আমি যাব পাৰিম, মে বি ট্ৰেইন বাছ, বাট তেনেকৈ একো দিয়া নাই। আমাক জাষ্ট এইটো কোৱা হৈছিল যে উই আৰ ট্ৰাইং, বাট মানে কিমান ট্ৰাই কৰিব, ট্ৰাইং টিল উইচ টাইম, টিল উই আৰ ষ্টাক ইন দ্য ষ্টেট এণ্ড ক্ৰাইং লাইক আদাৰ ষ্টুডেণ্টছ। So 45, like me and my other colleagues of me, like 45 students of us, we decided to leave the country on Thursday. Not Thursday, Sunday. আসিলা তাৰপৰা যুদ্ধ যিখন স্থানত চলিছে, গোটেই দেশতো চলা নাই, সেইখন স্থান কিমান দূৰ আছিল? 8 hours জাৰ্নি আছিল সেইখন। 8 hours জাৰ্নি? Yes, 8 hours জাৰ্নি। এণ্ড খাৰ্কিভ আপোনাৰ আছিল 5 hours জাৰ্নি। সুমিও তেনেকৈ আছিল, 300-400 কিলোমিটাৰ হ'ব। Yes. মানে তোমালোক সেফ জোনত আছিল এক ধৰণৰ? তেতিয়ালৈকে আমি সেফ জোনতে আছিলোঁ। আতংকিত আছিল?
বাট যেদিনা মই ওলাই আহিছিলোঁ ছানডে সেইদিনা পুৱা 3টা ব্লাষ্ট হৈছিল সেইদিনা পুৱা 3টা ব্লাষ্ট হোৱাৰ পিছত আমি ইউনিভাৰ্চিটিক কনচাল্ট কৰিলোঁ এণ্ড ইণ্ডিয়ান এম্বেচিক সুধিলোঁ ইণ্ডিয়ান এম্বেচিৰ ষ্টেটমেণ্ট এইটো আছিল যেট উই আৰ ষ্টিল ট্ৰাইং টু মেনেজ এ ট্ৰান্সপৰ্ট চ' ব্লাষ্ট হোৱাৰ পিছত তাতে থকা ৱাজ লাইক ইউ উইল বি ষ্টাক যেনেকৈ কিবৰ্ড ষ্টুডেণ্ট ষ্টাক আছিল কিবৰ্ড ষ্টাক আছিল সুমিত ষ্টাক আছিল চ' আমি ভাবিলোঁ যে এইটো এতিয়া ইটছ হাই টাইম টু টেক আৱাৰ অ'ন ষ্টেপ দেন আমি বাকী কেইটা ষ্টুডেণ্টৰ লগত 45 ষ্টুডেণ্ট আমি এই ৰিস্কটো ল'লোঁ আমি ট্ৰেইন ষ্টেচন নিজে গ'লোঁ তাতে গৈ আমি ট্ৰেইনত উঠিলোঁ তাৰ পৰা আমি লভিভ গ'লোঁ ইট টুক আছ 22 hours দ্যাটছ মিন ইণ্ডিয়ান এম্বেসি টেক নট ইট ইজ সিরিয়াসলি লাইক ইণ্ডিয়ান এম্বেচি ইন ইউক্ৰেইন দে ৱেৰ এট পইণ্ট মানে চিৰিয়াছলি নলয় বুলি ক'ব নোৱাৰি বাট দে ৱেৰ এট এ পইণ্ট লোৱা নাছিল য়েছ এণ্ড দে ৱেৰ এট এ পইণ্ট লাইক ইফ ইউ ৱান্ট টু লিভ দ্য কাণ্ট্ৰি you can leave at your own risk or if you want us to save you then you have to wait until we find a way and ইহঁতৰ ৱে ফাইণ্ড কৰাত বহুত টাইম লাগি গৈছিল এণ্ড আপোনালোকে আৰু ভিডিঅ' চাইছে চাগে ষ্টুডেণ্টছবোৰে দিছে এম্বেচি একো ৰেছপন্স দিয়া নাছিল কলছ গৈছে মেছেজ গৈছে ইউক্ৰেইন এম্বেচিত একো দিয়া নাছিল বাট আফটাৰ অল দিছ মেছেজেছ এণ্ড কলছ যেতিয়া মিডিয়াত বস্তুটো আহি গৈছিল অন লাইক মিডিয়া তেতিয়া এম্বেচি ৰেছপন্স কৰিছে তেতিয়া ষ্টুডেণ্টছ ইন বৰ্ডাৰ্ছ they were free to leave তেতিয়াহে ইণ্ডিয়াৰ পৰা অৰ্ডাৰটো গৈছে তেতিয়া মানে হৈছে বস্তুখিনি বাট তেতিয়ালৈকে এম্বেচি ৱাজ লাইক উই আৰ ট্ৰাইং এণ্ড উই আৰ ট্ৰাইং সোশ্যাল মিডিয়াত নাহা হেতেন হয়তো ইমানখিনি ৰেছপন্স নাপালে য়েছ এক্সেক্টলি বাট তাৰ পিছত ইণ্ডিয়ান গভৰ্ণমেণ্টে যিবোৰ কৰিছে সেইটো কাৰণে ভেৰি ভেৰি মাছ থেংকফুল টু ইণ্ডিয়ান গভৰ্ণমেণ্ট ফৰ দ্য গংগা মিছন দে হেভ ক্ৰিয়েটেড ফৰ অল দ্য ষ্টুডেণ্ট টু ছেভ আৱাৰ লাইফছ ভেৰি মাছ থেংক ইউ ফৰ দেট তুমি নিজে সেই যুদ্ধৰ পৰিৱেশ দেখা পাইছিলা ৰাছিয়াত ইউক্ৰেইনত দেখা পাইছোঁ মানে কি লাইক মোৰ নিয়াৰ বাই চিটিজত হৈছে চ' আমি ব্লাষ্ট শুনা মানে পোৱা নাই বাট আমি দেখিছোঁ সেই টেৰৰটো দেখিছোঁ যেতিয়া চাইৰেন বাজে আমি দৌৰি সোমাব লাগে শ্বেল্টাৰত সেই ফিয়াৰটো আমি ফিল কৰিছোঁ এইটো এটা মানে নৰ্মেল বস্তু নহয় তুমি ৰাতি শুব নোৱাৰা ৰাতি 1-2 চাইৰেন বাজা ষ্টাৰ্ট হৈ যাব তুমি উঠি যাব লাগিব তুমি এনি টাইম বেগ পেক আৰু তুমি ৰেডি হৈ থাকিব লাগিব যে এনি মমেণ্ট মানে কিবা হ'ব পাৰিব এতিয়া কিমান ছাত্ৰ থাকিব পাৰে তাত এতিয়া সুমি ষ্টেটত এতিয়াও ষ্টুডেণ্ট আছে ওলাই যাব পৰা নাই বহুত আছে এণ্ড তোমাৰ কিবৰ্ডটো কিছুমান ষ্টুডেণ্ট বাকী থাকিল ইনফেক্ট কিবৰ্ড যোৱাকালি নে পৰহি চাগে এটা গান শ্বটত হস্পিটেলাইজড হৈ গ'ল চ' চিটুৱেশ্যন তেনেকৈ হৈ আছে লভিভত এতিয়াও বহুত ষ্টুডেণ্ট আছে অলমষ্ট 1000 মান হ'ব যোনে ষ্টিল ৱেইটিং ফৰ লাইক টু ৰিচ আপ টু বৰ্ডাৰ্ছ টু কানেক্ট ছামথিং সেইটোৱে যদিও তোমালোকৰ পৰা মানে 8 ঘণ্টাৰ ৰাস্তা আছিলে তথাপিও কিন্তু নিৰাপদ বা তোমালোক মানে আতংকত ভুগি আছিলে এই কথাটো ঠিক কেতিয়া কোন মুহূৰ্তত কি হৈ যায় য়েছ বিকজ আমি এটা এম্বেচিৰ আণ্ডাৰত আছিলোঁ চ' আমি ইহঁতৰ ৰেছপন্সৰ ৱেইট কৰি আছিলোঁ এতিয়া ভাবি লওক আমি যদি ইহঁতৰ আণ্ডাৰত মানে ইহঁতৰ ৰেছপন্স নোলোৱাকৈ আমি যদি ওলাই গুচি যাওঁ বাই চান্স মিড ৱেত যদি কিবা হৈ যায় তেতিয়া আমি হৈ যাম ব্লেমড উই উইল বি দ্য ওৱান অন আমাৰ ৰেছপন্সত বাট এতিয়া চিটুৱেশ্যন এনেকৈ আহিল যে এম্বেচিও মানে একো ৰেছপন্স দিব পৰা নাই এম্বেচিৰ ষ্টেটমেণ্ট এইটোও আছিল কিছুমান ষ্টুডেণ্টক কৈছে এম্বেচি নিজে দেট ডু এজ ইউ লাইক ইফ ইউ ৱান্ট ইউ গ' এট ইয়ৰ অ'ন ৰিস্ক চ' ডেট মিনছ কি এম্বেচি ইজ হেল্পলেছ এতিয়া আমি নিজক হেল্প কৰিব লাগিব ইন দেট চিনেৰিঅ' আমি নিজে নিজক হেল্প কৰিছোঁ ওলাই আহিছোঁ বৰ্ডাৰ ক্ৰছ কৰিলোঁ এণ্ড এতিয়া ঘৰত আছোঁ বৰ্ডাৰ ক্ৰছটো নিজে নিজে কৰিছা য়েছ আমি নিজে বৰ্ডাৰ ক্ৰছ কৰিছোঁ কিমানজন আছিলে আমি 45 পিপল একেলগে আছিলোঁ যেতিয়া আমি বৰ্ডাৰ ক্ৰছ কৰিছোঁ বৰ্ডাৰ ক্ৰছ কৰাৰ পিছত অলমষ্ট 200 ষ্টুডেণ্টক আমি আৰু লগ পালোঁ এণ্ড বৰ্ডাৰ ক্ৰছ কৰি তোমালোক কোনটো আমি হাংগাৰী বৰ্ডাৰ ক্ৰছ কৰিলোঁ হাংগাৰী বৰ্ডাৰ ক্ৰছ কৰিলোঁ তাৰপিছত আমি বুদাপেষ্টত আছিলোঁ বুদাপেষ্টত আমাক ইণ্ডিয়ান গভৰ্ণমেণ্টৰ পৰা বহুত ভাল ছাৰ্ভিচ দিয়া গৈছে আমাক